ৰামনৱমীত মোদীময় ৰামেশ্বৰম প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সেতু উদ্বোধন অপূৰ্ব আৰ্হিৰে নিৰ্মিত হল বৃহৎ দলং মুকলি হল দেশৰ প্ৰথমখন উলম্ব উত্তোলিত সাগৰীয় দলং ৰামনৱমীৰ দিনাই দেশ সাক্ষী হৈ ৰল এই অভিনৱ দৃশ্যৰ শ্ৰীলংকা ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী দেওবাৰৰ দিনটোত উপস্থিত হল দ্বীপৰাষ্ট্ৰৰ নিকটৰ ৰামেশ্বৰমত মুকলি হল দেশৰ প্ৰথমখন উলম্বভাৱে উত্তোলিত সাগৰীয় দলং সমুদ্ৰ পথেৰে জাহাজ আহিলেই এইদৰে উলম্বভাৱে খোল খাই যাব নৱনিৰ্মিত পাম্বন দলং ভাৰতৰ সীমাৰ শেষ ৰেল ষ্টেচন মণ্ডপমৰ পৰা ৰামেশ্বৰমলৈ সংযোগ কৰিব পাম্বন দলঙে সংযুক্ত কৰিব 2.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অভিনৱ দলঙৰ ব্যয় প্ৰায় 704 কোটি টকা ৰেল বিকাশ নিগম লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছে দলংখন দেওবাৰে দুপৰীয়াৰ ভাগত প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰিলে পাম্বন এক্সপ্ৰেছৰ ৰেল যাত্ৰা আৰম্ভ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে আঙুলি বুলালে ৰিমটৰ বুটাত দেশৰ পাকৈত অভিযন্তাৰ সুপৰিকল্পনাতে উত্তোলিত হল পাম্বন দলং I got the opportunity to hand over development project worth 8,300 crore rupees. These rail and road projects will boost connectivity in Tamil Nadu. I congratulate my brothers and sisters in Tamil Nadu for these projects. জাহাজ অহাৰ লগে লগে 17 মিটাৰ ওপৰলৈ উঠি যাব 72.5 মিটাৰ দৈৰ্ঘ্যৰ নেভিগেশ্যনেল স্পেন নতুন দলংখনৰ কাষতে আছে পুৰণি পাম্বন দলং 1914 চনতে ব্ৰিটিছে নিৰ্মাণ কৰিছিল দলংখন 2022ৰ শেষ ভাগলৈকে চলিছিল পুৰণি দলঙেৰে ৰেলৰ চলাচল কিন্তু 100 বছৰ গৰকা দলং দুৰ্বল হৈ আহিল হে প্ৰয়োজন হল নতুনৰ বন্ধ হৈ থকা পাম্বন মণ্ডপম সংযোগী যাত্ৰা আৰম্ভ হল এইদৰেই এতিয়া ৰামেশ্বৰম ষ্টেচনৰ পৰা ৰাজ্যৰ ৰাজধানী চেন্নাইলৈ দৈনিক 4খন ৰেল চলাচল কৰিব